পত্ৰ কাইলৈ মুকলি কৰা হ'ব। কাইলৈ পুৱা 8:30 বজাত আমাৰ সন্মানীয় বিত্তমন্ত্ৰী মহোদয়াই আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ নেতৃবৃন্দৰ উপস্থিতিত সংকল্প পত্ৰ উন্মোচন কৰিব। সেই বিষয়ে আমি কাইলৈ নিশ্চিতভাৱে কথা পাতিম। কিন্তু এই মুহূৰ্তত আপোনালোকক আমাৰ এই মুখ্য কাৰ্যালয়ৰ পৰা জনাব বিচাৰিছোঁ, খন্তেক সময়ৰ আগতে এক খুব সুন্দৰ অনুষ্ঠান আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ মাজত অনুষ্ঠিত হৈ গ'ল। মেৰা বুথ সবচে মজবুত শীৰ্ষক এই অনুষ্ঠানটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আমাৰ ৩০,০০০তকৈ অধিক বুথত থকা লাখ লাখ কাৰ্যকৰ্তা অৰ্থাৎ আমাৰ সদস্যসকল, তৃণমূল পৰ্যায়ৰ বুথ পৰ্যায়ৰ সদস্যসকলৰ লগত তেখেতে বাৰ্তালাপ কৰিলে। আমাৰ কাৰ্যকৰ্তাসকল কাৰ্বি আংলঙে বোকাজানেই হওক বা তিনিচুকীয়া জিলাই হওক, শোণিতপুৰে হওক বা বড়োলেণ্ডেই হওক আৰু নগাঁৱে হওক, সকলো প্ৰান্তৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন কথা পাতিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱক বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে তেখেতসকলে। খুব সুন্দৰ এক অনুষ্ঠান। আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিটো সম্পূৰ্ণৰূপে আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ শক্তিৰেই শক্তিবন্ত। বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে আমাৰ বাবে মূল আধাৰ, আৰু সেইকাৰণে আজি দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে বুথৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ লগতে তেখেতসকলৰ সৈতে কথা পাতিলে। বহু কথাই এই আলোচনাত দ্বিপাক্ষিক আলোচনা, অৰ্থাৎ আমাৰ মানুহেও কথা পাতিছে, কাৰ্যকৰ্তাসকলে আমাৰ প্ৰদেশৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীয়েও তাৰ উত্তৰ দিছে ইত্যাদি। আৰু ইয়াত কেইটামান কথা আমাৰ কাৰ্যকৰ্তাৰ দৃষ্টিকোণৰ পৰা বৰ গুৰুত্বপূৰ্ণ আছিল। কিদৰে আমাৰ দুয়োখন চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰে বিকাশৰ কাম লৈ আমি আগবাঢ়িছোঁ, কিদৰে অসমলৈ শান্তি ঘূৰি আহিছে। বড়োলেণ্ডৰ কাৰ্যকৰ্তাগৰাকীয়ে ক'লে কিদৰে আজি 10 বছৰে মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত হোৱা শান্তি চুক্তিৰ ফলত আজি দেশত কিদৰে শান্তি ঘূৰি আহিছে। সমগ্ৰ অসমৰ লগতে বড়োলেণ্ডলৈ আজি প্ৰগতিৰ দিশত বড়োলেণ্ড তথা অসমৰ প্ৰত্যেকটো প্ৰান্তৰ সেইবিলাকৰ লগতে চাহ বাগিচাৰ আমাৰ গোৱালা ডাঙৰীয়া এগৰাকী অন্যতম কাৰ্যকৰ্তা, তেখেতে ক'লে কিদৰে চাহ বাগিচাৰ লোকসকলৰ উন্নয়নৰ বাবে এইখন চৰকাৰে কাম কৰিছে। পূৰ্বতে যেতিয়া চাহ বাগিচাৰ যিকোনো এটা কামত যেতিয়া বাগিচাৰ শ্ৰমিকসকল যায় তেতিয়া চৰকাৰে কয় এইবিলাক আমাৰ কাম নহয়, এইবিলাক মেনেজমেণ্টৰ কাম, মালিকৰ কাম। কিন্তু আজিৰ তাৰিখত দুয়োখন চৰকাৰে কিদৰে চাহ বাগিচাৰ শিক্ষা দীক্ষা, চাকৰিৰ সংৰক্ষণ, সংস্কৃতিৰ বিকাশ, যিদৰে ঝুমুৰ চাবলৈ নিজেই প্ৰধানমন্ত্ৰীয়ে আহি সমগ্ৰ বিশ্বত ইয়াক জনপ্ৰিয় কৰি তোলাত অগ্ৰণী ভূমিকা লৈছে। আৰু আটাইতকৈ আৱেগ বিভোল হৈছিল আমাৰ কাৰ্যকৰ্তাগৰাকীয়ে যেতিয়া প্ৰধানমন্ত্ৰীয়ে সুধিছিল যে চাহ বাগিচাৰ লোকক 200 বছৰৰ পিছত মাটিৰ পট্টা প্ৰদান কৰা হৈছে, কেনেধৰণৰ অনুভৱ হৈছে। কৈছে সেইটো ডাঙৰ কথা যে আজিৰ তাৰিখত মাটিৰ যেতিয়া পট্টা পোৱা যায়, প্ৰধানমন্ত্ৰী মহোদয়ে কৈছে, তেতিয়া সেইখন এখন কাগজ নহয়। ইটছ নট চিম্পলি এ পিচ অফ পেপাৰ, ইটছ এন এড্ৰেছ। এইটো এটা ঠিকনা, এটা 3,33,000 পৰিয়াললৈ ঠিকনা দিয়াৰ 200 বছৰ পিছত এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে সমগ্ৰ চাহ জনগোষ্ঠীৰ ৰাইজেই নহয়, সমগ্ৰ অসমবাসীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছে এই সংবেদনশীলতাৰ বাবে, দৃঢ় পদক্ষেপৰ বাবে। গতিকে শান্তি সমৃদ্ধি আৰু যুৱ সমাজে কিদৰে আগবাঢ়িছে দুয়োখন চৰকাৰৰ সহযোগত। আৰু এটা কথা এইখিনিতে উল্লেখ কৰা হৈছে, এই আলোচনা চক্ৰত আটাইতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ কথা, ৰাজনৈতিক বা সামাজিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ, যে জেন জি বা যাৰ বয়স এতিয়া 20 বছৰ 22 বছৰ, তেওঁলোকে এতিয়া এই শান্ত সমাহিত প্ৰগতিশীল অসমখন দেখিছে। They are experiencing, they are witnessing the developed Assam, the peaceful Assam. What happened 2 decades ago? They do not know it. আজি আমাৰ নতুন প্ৰজন্ম এখন সুন্দৰ যোগাযোগ ব্যৱস্থাৰ এখন অসম দেখিছে, য'ত এটকাও ঘোষ নিদিয়াকৈ 1,65,000 চাকৰি দিয়া হয়, য'ত বোমা বিস্ফোৰণ নাই, য'ত গড় হত্যা নাই, য'ত প্ৰতিদিনেই 14 কিলোমিটাৰ পথ আজিৰ দেশত নিৰ্মাণ হৈছে। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি, ব্ৰহ্মপুত্ৰ পথ, 10খন দলং, প্ৰত্যেকখন জিলাতেই মেডিকেল কলেজ, ছেমি কণ্ডাক্টৰ প্ৰজেক্ট। আজিৰ নতুন প্ৰজন্মই সেই অসমখন দেখিছে, সেই বিকশিত অসম দেখিছে। কিন্তু তেখেতসকলকো ৰাজনৈতিক কিছু বাৰ্তা আমি জনোৱাটো ৰাজনৈতিক দলবিলাকৰ কৰ্তব্য। উদাহৰণস্বৰূপে 20 বছৰ আগত কেনেকৈ এইখন অসমতে বোমা বিস্ফোৰণ ঘটিছিল, কিদৰে আততায়ীৰ গুলিতেই হওক বা বিভিন্ন গুলিয়াগুলি, বিভিন্ন বোমা বিস্ফোৰণত আমাৰ নিৰীহ লোকৰ প্ৰাণ হেৰাইছিল, কিদৰে প্ৰতিদিনে বন্ধ, ধৰ্ণা, অনশন, 12 ঘণ্টা অসম বন্ধ, 24 ঘণ্টা অসম বন্ধ, 100 ঘণ্টা পথ বন্ধ, বোমা বিস্ফোৰণ, গোষ্ঠীগত সংঘৰ্ষ, কেনেধৰণৰ এক অশান্ত পৰিৱেশ আছিল কংগ্ৰেছৰ চৰকাৰৰ দিনত। আৰু বহু ক্ষেত্ৰত তেওঁলোকৰ পৃষ্ঠপোষকতাত কিদৰে চাকৰিৰ বজাৰ মেলিছিল কংগ্ৰেছে। এই কথাবিলাক আজিৰ এই বিকশিত সুৰক্ষিত অসমৰ বহু নৱপ্ৰজন্মৰ মানুহে হয়তো নাজানিব পাৰে। এই কথাখিনিও আমি ৰাজনৈতিক
এটা দল হিচাপে প্ৰতিটো প্ৰজন্মৰ লগতে নতুন প্ৰজন্মক জনাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।